Red FM Love Story RJ Bahir Hoide Superhits 93.5 Red FM সময় হৈ গল উইকেন্ড স্পেশাল শো Red FM Love Story আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি বেল আজি আমি শুনিম লাভ ষ্টৰী অজয় সাহুৰ আৰু তেওঁ নিজৰ ষ্টৰী শ্বেয়াৰ কৰিছে চিঠিৰ জৰিয়তে তেওঁ লিখিছে হাই পাহিবা মোৰ নাম অজয় সাহু মই BA 6 সেমিষ্টাৰত পঢ়ি আছো মোৰ ঘৰ গোলাঘাটৰ জুৰফুলনিত পাহিবা মই আপোনাৰ শোৰ বিগ ফ্যান হয় পাহিবা মনত বহুত আশা আৰু বিশ্বাস কৰি লিখিছো মোৰ কাহিনীটি আপুনি শ্বেয়াৰ কৰিব বুলি আশা কৰিলো মোৰ লাভ ষ্টৰী আৰম্ভ হৈছিল 20 ছেপ্টেম্বৰ 2016 চনত মোৰ কলেজখনৰ নাম আছিল গোলাঘাট বাণিজ্য মহাবিদ্যালয় মই তেতিয়া BA 5 সেমিষ্টাৰত পঢ়ি আছিলো এদিন হঠাতে সেকেন্ড ফ্লোৰত বহি থাকোতে তলত বহি থকা ফাৰ্ষ্ট সেমিষ্টাৰৰ ছোৱালী এজনীক দেখা পালো নেজানো পাহিবা মোৰ কি হল তাইক দেখাৰ পিছত মোৰ মনটো কিবা বেছি ভাল লাগি গল নেক্সট দিনা মই যেতিয়া ফাৰ্ষ্ট সেমিষ্টাৰৰ ক্লাছৰ ফালে গৈ আছিলো সেই সময়তে ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি থকা ভাইটি তিনিজনে আহি মোক ক'লে অজয়কে দিদিনি ফান্ডা এটা আছে বল অজৰা ক'ৰ পৰা আহি মেলি আহিলো দে কি হ'ল আজি একদম ইমান ফিটফাটত যে এনে আপুনি ফিটফাট কৰি লাভ নাই আমাৰ ফাৰ্ষ্ট ইয়াৰ যিটো আহিছে এবাৰ ঝাকাছ কি ক আপোনাৰ চকুত পোৱা নাই নাই মইতো দেখাই নাই নোৱাৰিব গম পাওঁ বাদ দে ভুল যাওঁ কি কচোন কি চেলেঞ্জ দি দিম কি চেলেঞ্জ ছোৱালীজনীক যদি আপুনি প্ৰপ'জ কৰি ইয়েছ ক'ব পাৰে আমাৰ ফালৰ পৰা ফুল পাৰ্টি কি ক হয় নেকি বিদ্যা বে এতিয়ালৈকে 20টা মান প্ৰপ'জ কৰিলে এটাও ইয়েছ কোৱা নাই ঠিক আছে যে পাৰিব নে কি ক চেলেঞ্জ একচেপ্টেড যা একদম আৰু যদি নোৱাৰে আমাক দিব লাগিব কি কি দিব দিম দে গান দিলে দিয়ক হাত মিলাওক কাইলে কি ক একদম ঠিক আছে চেলেঞ্জ একচেপ্টেড চলো বলো মই ছোৱালীজনীক দেখা নাছিলো পাহিবা মই চেলেঞ্জ একচেপ্ট কৰি ভাইটিহঁতক বাই বুলি কৈ গুচি আহিলো সো আজি আমি শুনিম অজয় সাহুৰ লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক পিছে আপুনি যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব ফেচবুকত যদি আপুনি ষ্টৰী শ্বেয়াৰ কৰিছে মই নাপাম গতিকে আপুনি চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব এড্ৰেছটি মোৰ ফেচবুক পেজত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি তাত গৈ আপুনি এড্ৰেছটি পাই যাব লগতে আপুনি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে মই আছো এজ RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ পাহি ৰেড FM আপুনি মোক ফ'ল' কৰিব পাৰে 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ Bahir Hoide Superhits 93.5 Red FM and welcome back to weekend special show Red FM Love Story আজি আমি শুনি আছো অজয় সাহুৰ লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক তেওঁ নিজৰ ষ্টৰী শ্বেয়াৰ কৰিছে চিঠিৰ জৰিয়তে ইতিমধ্যে গম পালো যে অজয়ক কিছু জুনিয়ৰে এজনী ছোৱালীক প্ৰপ'জ দিবলৈ চেলেঞ্জ কৰিলে আৰু চেলেঞ্জ অজয়ে একচেপ্ট কৰিলে আগলৈ তেওঁ লিখিছে নেক্সট দিনা মই BA ফাৰ্ষ্ট সেমিষ্টাৰ ক্লাছৰ পিনে যোৱাৰ লগে লগে ভাইটিকেইজনে মোক সেই ছোৱালীজনীক দেখুৱাই দি গ'ল মই যেতিয়া সিহঁতৰ ক্লাছত সোমালো তেতিয়া মই তলত বহি থকা ছোৱালীজনীক আকৌ ছেকেণ্ড টাইম সিহঁতৰ ক্লাছৰ ভিতৰতে দেখা পালো তাইক দেখাৰ লগে লগে ভাইটিকেইজনে মোক ক'লে এইজনী আকৌ দেখা নাই নেকি ৰাইট সাইড I can't do it কিয় এনেকুৱা কথা নহয় বাট I can't do it কাম নাই বেলেগ বিচাং চেলেঞ্জ আমাক পাৰ্টি খুৱাব বাছ ক'লো নহয় এবাৰ বাছ I can't do it পাৰ্টিটো খুৱাই দিয়ক নাই এইবোৰ বাদ দে আপুনি কিন্তু বিশ্বাস ভংগ কৰিছে আমাৰ এনেকুৱা একো নহয় আপুনি চেঁচা পানী ঢালিছে সেইটো এতিয়া কৰিব নোৱাৰো মুঠত কিমান আশাত আছিলো কিবা এটা খাবলৈ পাম বুলি আমি জানিছিলো আপুনি নোৱাৰে বাদ দে মই গৈ আছো সো অজয়ে কৰিব নোৱাৰো বুলি ক'লে বাট চেলেঞ্জ এবাৰ একচেপ্ট কৰাৰ পিছত কেন ইউ বেক আউট সেয়া গম পাম আৰু তাতে আকৌ এইটো বয়সততো অফক'ৰ্ছ সো জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ Bahir Hoide Superhits 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেন্ড স্পেশাল শো ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছো অজয় সাহুৰ লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক আগলৈ তেওঁ লিখিছে পিছদিনাখন যেতিয়া ভাইটিকেইজনে মোক ক'লে আপুনি 5th সেমিষ্টাৰৰ ল'ৰা হৈ ইমান ভয় কৰেনে মোৰ খং উঠিলে আৰু মই সিহঁতক ক'লো তাইক মই প্ৰপ'জ কৰিম বাট তাইক মই ভাল পাব নোৱাৰো অনলি এজ এ চেলেঞ্জ মই একচেপ্ট কৰিছো কিন্তু কি হ'ল নাজানো পাহিবা
মই সাহস গোটাইও তাইৰ ওচৰলৈ যাব পৰা নাছিলো মই তাইক দেখিলে নাৰ্ভাছ ফিল কৰিছিলো এনেকুৱা কৰি থাকোতে 2 মাহ গুচি গ'ল মই তাইক ক'ব পৰা নাছিলো এদিনাখন তাই মোলৈ চাই আছিলে আৰু মইও তাইলৈ চাই আছিলো বহুত ভাল লাগিছিল সেইদিনা পিছদিনাখন যেতিয়া মই শুনা পালো যে তাইৰ অলৰেডি ক্লাছ 8ৰ পৰা এজন বয়ফ্ৰেণ্ড আছে মোৰ মনটো একেবাৰে বেয়া লাগি গ'ল প্ৰথমতেতো বিশ্বাস হোৱা নাছিল বাট যেতিয়া গম পালো কথাষাৰ সত্য মোৰ বহুত দুখ লাগিছিল আৰু বেয়া লাগিছিল সো যাক প্ৰপ'জ কৰাৰ চেলেঞ্জ লৈছিলে তাইৰ অলৰেডি বয়ফ্ৰেণ্ড আছে বুলি গম পালে অজয় এতিয়া বাৰু ক'বনে আৰু চেলেঞ্জটো বাৰু চেলেঞ্জে হৈ আছে নে জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী ৱেল আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব পাৰে বাট আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব চিঠিৰ জৰিয়তে প্লিজ শ্বেয়াৰ কৰিব এড্ৰেছটি ফেচবুকত আছে মোৰ অফিচিয়েল আইডি হৈছে www.facebook.com/redfmrjpahi সেয়া হৈছে মোৰ অফিচিয়েল পেজ লগতে মই ইনষ্টাগ্ৰামত আছো @rjpahi আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @rjpahi_redfm প্লিজ ডু ফলো মি আৰু আজি লাভ ষ্টৰী শুনি থাকক 93.5 redfm বজাতে ৰহো Red FM Love Story RJ Pahir Khuide Superhits 93.5 Red FM at Mosopna Khude Pahi and welcome back to Weekend Special Show Red FM Love Story Aji ami khuni asu Ojoy Sahur Love Story kene koi pahorim tumak agole jao likhise najano pahiba moi taik challenge jikibor babe propose koribo bisarisilo na taik hosa koi bhal pai pelaisilo hetu moi bujibo pora nasilo moi eke kube kobo pora nasilo মই হেদিনাখন ঘৰলৈ আহি কথাখাৰ বহুত ভাবিছিলো মই হাৰ মানিলো নোৱাৰিম বুলি তাৰ পিছদিনাখন মই কলেজলৈ গলো কলেজ পাই প্ৰথমতে মই ফাৰ্ষ্ট সেমিষ্টাৰৰ সেই ল'ৰা কেইজনৰ ভাইটি কেইজনৰ ওচৰলৈ গলো আৰু তেওঁলোকক কলো এই তহঁত কি কৰি আছ আপোনাকে বিচাৰি আছিলো কিয় আৰে অজয় দা আপুনি চেলেঞ্জটো নললে পিছে আমি কথাটো গম পাইছো কি কথা এদিনা কাক চাই আছিলে কেণ্টিনত বহি হে তহঁতি আৰু যে কৈ নিদিয়ে লাজ অজয় দা লাজ কৰে কি ক'বলৈ আছে কিনো ক'ব আৰু মোৰ কথাটো কৈ দিয়ক ক'বলৈ একো নাই তাই বয়ফ্ৰেণ্ড আছে কি ফাল্টু কথা কোনোবাই এনেকুৱা কয় বুলি মিছাকে সেইটো এটা অস্ত্ৰ বনাই লৈছে চবকে কৈ থাকে বয়ফ্ৰেণ্ড আছে কিন্তু বটলা কথা স্বীকাৰ কৰি ললে আমিতো চোৰাং চিকাৰী আমি গম নাপাম নে আপুনি কৈ দিয়ক নাই গম পালি আৰু দে এতিয়া কি আৰু চেলেঞ্জটো নহলে বলক ক'বই লাগিব ঠিক আছে যাম মোক ফোৰ্স কৰি তাইৰ ওচৰলৈ লৈ গ'ল আই ৱাজ ভেৰি নাৰ্ভাছ Yes. কথা এটা সুধিব আছিল তোমাক ফ্ৰী আছানে আছো কোৱা মানে একচুৱেলি কি মানে আচ্ছা তোমাৰ ফ্ৰেণ্ড মানে বয়ফ্ৰেণ্ড আছে নেকি তোমাৰ আছে কিয় আছে কিবা আছিলে নাই মানে এনে জানিবলৈহে বিচাৰিছিলো ওকে মানে কিয় সুধিব লগা হ'ল মানে একচুৱেলি কিবা এটা কাৰণত সুধিবলগীয়া আছিল দিয়া একো নাই বাদ দিয়া আৰু দিয়া ওকে নাই ইমানেই কনফিউজন হৈ গৈছে ময়ে বুজি পোৱা নাই আপোনাৰো চাগে কনফিউজন হৈ গৈছে ৰাইট চ' আগলৈ আগবাঢ়ি যেতিয়া গৈ থাকিম হয়তো ক্লিয়াৰ হৈ যাব চ' শুনি থাকক আজি লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক পিছে আপুনিও আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰি থাকিব চিঠিৰ জৰিয়তে এড্ৰেছটি ফেচবুকত আছে লগতে ইনষ্টাগ্ৰামত আছো @rjpahi আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @rjpahi red fm 93.5 red fm বজাতে ৰহো red fm love story RJ Pahir Khuide Superhits 93.5 Red FM at Mosopna Khude Pahi Welcome back to Weekend Special Show Red FM Love Story Aji ami khuni asu Aji Sahur Love Story kenekoi pahorim tumak agole তেওঁ লিখিছে পাহিবা তাইক ইমান লৰাই প্ৰপ'জ কৰিছিলে যে মোৰ বহুত ভয় লাগিছিল কি জানি মই তাইক হেৰুৱাই দিম ফাইনেলি দিনটো আহিলে যেতিয়া মই তাইক প্ৰপ'জ কৰিলো এই ৰসুক কৈ আছো পাটুষা মোক মাতিছে তোমাকে মাতিছিলো কথা এটা ক'বলৈ আছিল হে কোৱা মানে হেৰি মই তোমাক একচুৱেলি ভাল পাওঁ সো ফাইনেলি মানে কি মই বুজা নাই মানে ইমান টাইম লাগিলে যে এইটো ক'বলৈ তুমি কেনেকৈ গম পালা মই কেনেকৈ গম পালো গোটেই কলেজখনে গম পায় কলেজে গম পায় কেনেকে মইতো কাকো একো কোৱা নাই এইবোৰ কথা কাকো কোৱা নাই আপুনি নক'ব পাৰে কিন্তু আপোনাৰ লগত যে টাইম সেই ওলমি ফুৰে সেই এতিয়াও সেই পিছত যে মুখখন দেখুৱাই আছে সেইকেইটাৰ কৃপাত চাই গোটেই কলেজখনে গম পায়
এতিয়া তোমাৰ আনচাৰটো কি পিছে কি হ'ব বুলি ভাবিছা সেইটোতো তুমিহে জানিবা এতিয়া It's a yes. Oh my god কিন্তু তুমি সবকে বয়ফ্ৰেণ্ড আছে বুলি কিয় কৈ ফুৰা Weapon মোৰ weapon হিচাপে ইউজ কৰিছিলো weapon protect কৰা মানে বেলেগ বয়ফ্ৰেণ্ড বেলেগ ল'ৰা ৰাইট এতিয়াৰ পৰা একদম প্ৰাউডলি ক'বা যে অজয় ইজ এ বয়ফ্ৰেণ্ড মোক ক'লে ময়ো তোমাক ভাল পাওঁ বুলি আৰু সেই দিনটো মোৰ আটাইতকৈ ভাল লগা দিন আছিলে মই চেলেঞ্জো জিকিলো আৰু যাক মই ভাল পাওঁ তাইকো মই পালো অজয়ে ভালো পায় আৰু চেলেঞ্জো কমপ্লিট কৰিলে বাট প্ৰত্যুষা এতিয়ালৈকে গম নাপায় যে ইট ৱাজ অলছ' এ পাৰ্ট অফ দ্য চেলেঞ্জ চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক 93.5 Red FM बजाते रहो Red FM Love Story आरजे बाहिर हुए दे सुबह हिट्स 93.5 Red FM मत मौसम खुदे बाहिर শুনি আছে আপুনি উইকেন্ড স্পেশাল শো Red FM Love Story আজি আমি শুনি আছো অজয় সাহুৰ লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক আগলৈ তেওঁ লিখিছে পিছদিনাখন কলেজ যাওঁতে ভাইটিকেইজনে মোলৈ গিফ্ট আনিলে বাট মই থেংকছ বুলি ক'লো বাট গিফ্ট একচেপ্ট নকৰিলো সেইদিনাখন মই তাইক মোৰ ফোন নম্বৰটো দিলো 10 দিন মান হ'ল তাই কিন্তু মোক কণ্টেক্ট কৰা নাছিলে মোৰ বহুত বেয়া লাগিছিল বাট ফাইনেলি তাই এটা মেছেজ কৰিলে আৰু তাৰ পিছৰে পৰা আমি মেছেজত কথা পাতিব ধৰিলো মোৰ বহুত ভাল লাগিছিল আৰু মই তাইক বহুত বেছি ভাল পাইছিলো আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক পিছে আপুনি যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব এড্ৰেছটি আছে ফেচবুকত মোৰ অফিচিয়েল পেজ হৈছে www.facebook.com/redfmrjpahi ইনষ্টাগ্ৰামত আছো @rjpahi আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @rjpahi redfm 93.5 Red FM बजाते रहो Red FM Love Story आरजे बाहिर हुए दे सुपर हिट्स 93.5 Red FM and welcome back to weekend special show Red FM Love Story আৰু মই আছো আপোনাৰ সৈতে পাহি আজি আমি শুনি আছো অজয় সাহুৰ লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক আগলৈ তেওঁ লিখিছে পাহিবা নাজানো কেনেকৈ কি ধুমুহা নামি আহিল মোৰ জীৱনলৈ সেইদিনা আছিল 27 ফেব্ৰুৱাৰী 2017 সোমবাৰ সেইদিনাখন মই কলেজৰ পৰা ঘৰলৈ আহি থাকোঁতে তাইক এখন কফি শ্বপত ল'ৰা এজনৰ লগত বহি থকা দেখা পালো মই ঘৰলৈ আহি তাইলৈ ফোন কৰিছিলো কিন্তু ফোনটো বিজি পাইছিলো অলপ সময় পিছত তাই মোলে মিছ কল দিলে আৰু ময়ো লগালগ তাইক ফোন কৰিলো আৰু মই তাইক সুধিলো তুমি কাৰ্লৰ কফি শ্বপত বহি আছিলা ও তাৰমানে তুমি মোক ফলো কৰি আছা তুমি কাৰ্লত বহি আছিলা এইটো কোৱা মোৰ বয়ফ্ৰেণ্ড হয় বয়ফ্ৰেণ্ড কি কথা ক'ব আহিছে এইবোৰ বহু দিনৰ পৰা আমাৰ এইটো ৰিলেশ্যন চলি আছিলে এণ্ড হি ইজ মাই বয়ফ্ৰেণ্ড তুমি যিখন কফি শ্বপ দেখিলা সেইখন কফি শ্বপত মোৰ বয়ফ্ৰেণ্ডৰ লগত তেতিয়াহ'লে তুমি এতিয়া ক'লো ন চ' তুমি এতিয়া আৰু ফোন কৰিব নালাগে মিছাতে দীঘলীয়া কৰি লাভ নাই কথাবোৰ যিহেতু তুমি গম পালাই যে মোৰ এতিয়া বয়ফ্ৰেণ্ড আছে আই ডোণ্ট থিংক আমি আৰু কণ্টেক্ট ৰাখিব লাগে তুমি মানে মোক এইটো ডাম্প কৰিলা ডাম্প কৰিলো নে মই শিক্ষা দিলো তোমাক তুমিতো নিজেই গম পাবা বাছ আৰু মই কথা নাপাতো বাই তাই মোক এটা কথাও ক'বলৈ সুবিধা নিদিলে পাহিবা সেই কথাটো শুনি মই বহুত কান্দিছিলো আৰু সেই সময়ত মই কি কৰোঁ কি নকৰোঁ হৈ গৈছিলো মই সেইদিনা বহুত কান্দিছিলো গোটেই ৰাতি কান্দিছিলো কাৰণ তাইক মই বহুত ভাল পাইছিলো নিজতকৈও হয়তো বেছি ভাল পাই পেলাইছিলো চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক 93.5 Red FM बजाते रहो Red FM Love Story आरजे बाहिर हुए दे सुपर हिट्स 93.5 Red FM मत मौज আপোনাৰ খুদে পাহি শুনি আছে আপুনি উইকেন্ড স্পেশাল শো Red FM Love Story আজি আমি শুনি আছো অজয় সাহুৰ লাভ ষ্টৰী কেনেকৈ পাহৰিম তোমাক আগলৈ তেওঁ লিখিছে মই তাইৰ সৈতে কথা নপতাকৈ থাকিব পৰা নাছিলো কেনেকৈ জীয়াই থাকিম এবাৰো তাই নাভাবিলে আজিও মোৰ মনত তুমিয়ে আছা তোমাৰ কথাবোৰেই আছে মোক কিয় এৰি তুমি অকলশৰীয়া কৰি গুচি গলা পাহিবা শেষত মই এইটোৱে ক'ব খোজো তুমিতো গুচি গলা মোৰ হিয়াখন ভাঙি কিন্তু তুমি কি বুজিবা হিয়াৰ ভঙাৰ দুখ কিমান এতিয়া আৰু তোমাক বিচাৰি আমনি নিদিওঁ তোমাক চিৰজীৱনৰ বাবে তোমাৰ প্ৰিয়জনৰ কাষলৈ এৰি দিলো মোৰ দৰে তোমাক তেওঁ কেতিয়াও দুখ নিদিয়ে সেয়াই আশা কৰিলো এয়া আছিলে মোৰ কাহিনী পাহিবা মই আজিও তাইক পাহৰিব পৰা নাই আৰু নোৱাৰিম কিয় এনেকুৱা কৰিলে কিয় মোক ইমান দুখ দি গ'ল মই নুবুজিলো বাট
কেনেকৈ জীয়াই থাকিম সেয়াহে ভাবিব পৰা নাই ৱেল থেংক ইউ ছ' মাছ অজয় তুমি তোমাৰ ষ্টৰী শ্বেয়াৰ কৰিলা দিছ ইজ নট দ্য এণ্ড ইটছ জাষ্ট দ্য বিগিনিং আৰু এটা কথা মই তোমাক প্ৰথমতে ক'ব বিচাৰিছিলোঁ বাট এতিয়া শেষত ক'ব বিচাৰিম যিটো তুমি চেলেঞ্জ একচেপ্ট কৰিছিলা ডেট ৱাজ ৰিয়েলি ৰং আৰু তাইক তুমি হয়তো চেলেঞ্জৰ কথাটো আজিলৈকে শ্বেয়াৰ নকৰিলা আৰু মেবি হয়তো তাই সেইটো কথা গম পাইছিলে চ' আই ডোণ্ট ন' হোৱাট দিছ চিন ইজ বাট দিছ ইজ নট দ্য এণ্ড ইটছ জাষ্ট দ্য বিগিনিং এটা ৰিলেশ্যনশ্বিপৰ পৰা তুমি কথা কিছুমান শিকিবলৈ পাৰা চ' আই হোপ এই ৰিলেশ্যনশ্বিপটোৰ পৰা তুমি কিছু কথা শিকিলা আৰু কেতিয়াও লাভত চেলেঞ্জ নাথাকে ইটছ নেভাৰ এ চেলেঞ্জ It's always a feeling and a true and a genuine feeling. I hope you will survive this loss আৰু তোমাৰ জীৱনলৈ আকৌ প্ৰেম আহিব সেয়া মই sure and do have a bright future. বেলে আছিল আজিৰ লাইফ ষ্টৰী কেনেকৈ পাহৰিম তোমাক পিছে আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব পাৰে ভিজিট কৰিব মোৰ অফিচিয়েল পেজ ৰেড এফ এম আৰজে পাহি তাত এড্ৰেছ দি আছে লগতে আপুনি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব পাৰে এজ আৰজে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @আৰজে পাহি ৰেড এফ এম অলপ পিছতে আপোনাৰ মেছেজসমূহ পঢ়িম so stay tuned and 93.5 FM पर जाते रहो